জয় হলেও অহংকাৰী নহওঁ, হাৰিলেও হতাশ নহওঁ। অহংকাৰী হবলৈ শিকোৱা নাই বিজেপিয়ে। এক্সিট পল প্ৰকাশ পোৱাৰ পিছতেই একাংশ নেতাৰ প্ৰতিক্ৰিয়া। এক্সিট পল হোৱাৰ বহু আগৰ পৰাই আমি অত্যন্ত আত্মবিশ্বাসী আৰু আমি সদায় কৈ আহিছোঁ যে সৰ্বকালৰ ৰাজনৈতিক অভিলেখ হয়তো ভংগ কৰি এবাৰ অসমত আমি চৰকাৰ গঠন কৰিম আৰু এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ সন্দেহ নাই। এক্সিট পলৰ অনুমান মতে তৃতীয়বাৰৰ বাবে পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৯০ পৰা ৯৫খন আসন। কংগ্ৰেছে তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰি অহংকাৰী হোৱাৰ কথা বহুতেই মনত ৰাখিছে। বিজেপিও একে মানসিকতা আহৰণ কৰিব নেকি? এনে আলোচনা চলি থকাৰ সময়তে প্ৰচণ্ড আত্মবিশ্বাসেৰে বিজেপিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাই ক'লে, জনসংঘ দিনৰে পৰা কেতিয়াও অহংকাৰী হবলৈ শিকোৱা নাই বিজেপিয়ে। সদায় ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ ডাঙৰ এটা কথা আছে, আমি জিকিলেও অহংকাৰী নহওঁ, হাৰিলেও আমি হতাশ নহওঁ। আমাক সকলোৱে আমি কাৰ্যকৰ্তাক আমাৰ এটা কথাই আমি প্ৰচণ্ড আত্মবিশ্বাসী, জিকিলেও আমি অহংকাৰী নহওঁ, হাৰিলেও আমি হতাশ নহওঁ। সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টী। পশ্চিমবংগত নিৰ্বাচনৰ ব্যস্ততা শেষ হোৱাৰ পিছত বৃহস্পতিবাৰে অসমৰ বিজেপি কাৰ্যকৰ্তাসকলে ভাগ ললে দলীয় সাংগঠনিক বৈঠকত। উত্তৰ পূবৰ ৮ ৰাজ্যৰ বিষয়ববীয়াক লগত লৈ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষে নেতৃত্ব দিলে এই বৈঠকৰ। অসমৰ বিজেপি কৰ্মী আন ৰাজ্যৰ নিৰ্বাচনত ব্যস্ত থকাৰ বিপৰীতে কংগ্ৰেছে হোটেলত ভোজ ভাত খোৱাত ব্যস্ত বুলি কটাক্ষ ডিপ্লুৰঞ্জন শৰ্মাৰ। কংগ্ৰেছৰ ক'ৰবাত যোৱা দেখিলে না তেওঁলোক তামিলনাডু গ'ল,